নমস্কাৰ ফ্লাৱাৰ ভাস পেইন্টিং টিউটোৰিয়েল ভিডিও এটা বিগিনাৰ্স সকলৰ কাৰণে লৈ আহিছো আৰু এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক নমিতাই শোকেস অফ হেণ্ডৱৰ্কছ বাই নমিতালৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো নিশ্চয় কুশলে আছে আৰু এই ডিজাইনটোত মই ব্যৱহাৰ কৰিম এক্ৰিলিক মাৰ্কাৰ আপোনালোকে ফেব্ৰিক বা এক্ৰিলিক পেইন্টটো ইউজ কৰিব পাৰে বা স্কেচ পেনটো ব্যৱহাৰ কৰিব পাৰে যেহেতুকে পেন্সিলেৰে ড্ৰ কৰিলে ছবিটো স্পষ্ট নহয় সেইভাবে মই ব্ল্যাক কালাৰৰ প্ৰথমতে আউটলাইন দি ললো আপোনালোকে ইচ্ছা কৰিলে প্ৰথমতেও দি লব পাৰে বা শেষতো দিব পাৰিব এতিয়া মই পাতকেইটা কালাৰ কৰি আছো কোনো ধৰণৰ নিৰ্দিষ্ট নিয়ম নাই পাতকেইটা কালাৰ কৰোতে কিছুমানত মই হালধীয়া দিছো কিছুমানত লাইট গ্ৰীণ দিছো আৰু কিছুমানত ডাৰ্ক গ্ৰীণ কালাৰটো দিছো আৰু ডাঙৰ পাতকেইটাত এনেদৰে মই লাইট গ্ৰীণ কালাৰটোৰে সম্পূৰ্ণৰূপে ফিল আপ কৰি দিলো তাৰ পিছত কলিকেইটাত ইয়েলো কালাৰটো দি দিছো গুটেকেইটা কলিতে এতিয়া ৰং কৰিম আমি ফুলকেইপাহত মই লাইট পিংক কালাৰটোৰে প্ৰথমতে পাহিকেইটা এনেদৰে ফিল আপ কৰি ললো তাৰ পিছত মই ৰেড কালাৰটো লম আৰু ৰেড কালাৰটোৰ মাজত সাৰ্কেল এটা অলপ ডাঙৰকৈ কৰি লোৱাৰ পিছত এনেদৰে পাহিকেইটা আউটলাইন কৰি দিছো দেখিবলৈ সৰু গোলাপ ফুলৰ নিচিনাই হৈ পৰিছে এনেদৰে গুটেকেইপাহ কৰি ললো তাৰ পিছত গ্ৰীণ কালাৰটোৰে ডাৰ্ক গ্ৰীণ কালাৰটোৰে এনেদৰে ঠাৰিকেইটাত আউটলাইন কৰি দিছো এতিয়া পাৰ্পল কালাৰটোৰ সহায়ত পটটোত ডিজাইন কৰা এনেদৰে ফুলকেইটাত কালাৰ কৰি দিলো লাহে লাহে কৰিব যাতে আউটলাইনৰ বাহিৰলৈ ৰংসমূহ ওলাই নাহে মন কৰিব এটো আৰু এতিয়া ফ্লাৱাৰ ভাসটোৰ বৰ্ডাৰ লাইনটোত আৰু ডিজাইন ফুলৰ পাহি কেইটাৰ ডিজাইন থকা অংশ কেইটাত ব্ল্যাক কালাৰেৰে আউটলাইন কৰি দিলো তাৰ পিছত পটটোৰ এই তলৰ পাৰ্টটোত ব্ল্যাক কালাৰেৰে ধুনিয়াকৈ ফিনিশ কৰি দিছো